তো হ্যাঁ আৰু নিউ ডে এন এ নিউ ব্লগ এটা সাঁথৰ আছে নহয় যে ঘৰৰ ওপৰত ঘৰ তাতে পৰি মৰ আৰু এটা হ'ল পাহাৰৰ ওপৰত পাহাৰ তাতে পৰি মৰ কিন্তু উত্তৰটো কি হয় মই নাজানো বাৰু কিন্তু আজি এই পাহাৰৰ ওপৰত যে মই থিয় হৈ মানে ভিডিঅ'টো আৰম্ভ কৰিছোঁ ব্ৰাছ চাছ লৈ কাৰণ ব্ৰাছ লৈ মানে দুটা কাৰণতহে মানে ভিডিঅ' ষ্টাৰ্ট কৰিব পাৰি এটা হ'ল ট্ৰিপ আৰু এটা হ'ল পিকনিক যিহেতু ট্ৰিপ মাৰিছোঁই গোটেই ট্ৰিপ চিপৰ কথা কৈ লাভ নাই সেইকাৰণে যিহেতু পিকনিক ছিজন তো মানে ব্ৰাছ লৈ ৰাতিপুৱা ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ মানে কি হ'ব পিকনিকে হ'ব তো আজি মানে মানে এই বছৰৰ শেষৰ মানে প্ৰথম মানে পিকনিকটো মানে আজি মানে উদ্বোধন কৰিব গৈ আছোঁ মানে আছোঁ আৰু যাম ক'ৰবাত ক'ত যাম গম পাব তো মানে এই পিকনিকটোৰ মানে ষ্টাৰ্টিংটো কৰি দিওঁ বলক মানে কেনেকৈ কি যাম কোন যাব ইমান ডাঙৰ পিকনিক নহয় সৰু সুৰা পিকনিক তো সেই পিকনিকৰ মানে ষ্টাৰ্টিংটো কৰি দিব লাগে বাছ হেৰি কৰি লওঁ কি বুলি কয় মানে ধুই লওঁ মুখ চুখ তাৰপিছত ওলাম আৰু যিহেতু সৰু সুৰা পিকনিক ন সেইকাৰণে মানে যিখিনি মানে বাচন বৰ্তন আছে গোটেই স্কুটিতে লৈ যাম আৰু আজি আমি যাম হেৰি টপাতলি মানে পিকনিক স্পটটো মানে তাত গৈ পোৱা নাই মানে ওচৰতে পাজৰে আছে এইখিনিত কিন্তু মানে য'ত মানে গৈ পোৱা নাই তাত মানে গৈয়ে ভাল লাগে ন আৰু এনে যিহেতু চানডে আজি ভাল লাগিব তো গোটেই বাচন বৰ্তন বাহিনী আছে আৰু অপূৰ্বহঁত আহি আছে এইফালে তো বলক আছোঁ বহুত কেইজন লাহে লাহে চিনাকি কৰাই দিম এনেকৈ বাচনবিলাক আৰামছে স্কুটিত গুচি যাব আৰু যিহেতু 3খন স্কুটি আছে ন ধুনীয়াকৈ হৈ যাব আৰু মানে কি এই পিকনিক ছিজন ন গোটেই একদম বাছ চাছ মানুহবিলাকে বুকিং কৰি একদম পিকনিক খাবলৈ গৈ আছে আৰু চবে বজাৰ যিহেতু একো কৰা নাই ন সেইকাৰণে মই আজি বেলতলা বজাৰৰ পৰা গোটেই মানে বজাৰ উঠাই দিম মানে হাঁহ খাম বুলি ভাবিছোঁ তো হাঁহটো লৈ লওঁ আৰু ব্ৰইলাৰ অলপ ল'ম চাগে আৰু বাকীখিনি মানে গেলামাল চেলামাল একোৱে বজাৰ কৰা নাই এতিয়া কৰিমহে বৰ্তমান বাজিল চাওক 8:30 পাৰ হ'ল পাওঁ কেতিয়া সেইটো নাজানো কিন্তু সময়ত গৈ পালে হ'ল আৰু এইখিনি বজাৰখিনি কৰি লওঁ মাংসটো লৈ লওঁ তাৰপিছত এইফালে গেলামাল পিককৈ ল'ব গৈছে তো সেয়াই আৰু বিদ্যা কৈছোঁ যোৱাকালি ৰাতিলৈকে এই পিকনিকটো কমপ্লিটলি কেঞ্চেল হৈ গৈছিল চবকে পইচা যে ঘূৰাই দিছিলোঁ মানে পিকনিক নহয় আৰু কিন্তু আজি ৰাতিপুৱা হঠাৎ মানে প্লেন হ'ল হঠাৎ ভাবিলোঁ হঠাৎ ওলাই আহিলোঁ হঠাৎ বজাৰ হ'ল পিকনিকৰ আগদিনাৰ বজাৰ কৰা আৰু পিকনিকৰ দিনা ৰাতিপুৱা বজাৰ কৰা মানে ভাইবটো বেলেগ এটা এক্সাইটমেণ্ট থাকে এতিয়া মানে বাকীখিনি বজাৰ কৰিছোঁ সেইখিনি হোৱা নাই বাৰু হোটেল লৈ ল'লোঁ চব কণী চনি ৰেডি এইটো মছলা পেকেট আজি প্ৰথম দেখিছোঁ ছানৰাইজৰ মানে হাঁহ ছাল কোমোৰাৰ মছলা মানে হাঁহ বনোৱাৰ কাৰণে স্পেচিয়েলি এই মছলা এনেকুৱা ব্যৱহাৰ কৰা হয় আৰু আহি পালা যাবাই মানে আহি পালা যাবাই মানে মোবাইল অনে থাকে দেখাই পালোঁ তো বাকীখিনি এইখিনি কিবা কিবি হৈ গ'ল এতিয়া হাঁহটো ক'ত ল'বা হাঁহটো ইয়াতে লৈ লওঁ হাঁহটো লওঁ আৰু বেলেগ কিবা আছে নেকি মাংস বেলেগ কিবা আমি গাহৰি কৰিম বুলি ভাবিছিলোঁ নকৰোঁ কেৱল মাত্ৰ এজনীৰ কাৰণে সেইজনীটো স্পেচিয়েল চাগে স্পেচিয়েল আমাৰ এই পিকনিকটো যে মানে একমাহ আগৰে প্লেনিং দেই কিন্তু কালি গধূলি এই পিকনিকটো কেঞ্চেল হৈ গৈছিল কমপ্লিটলি মানে জিৰ' হৈ গৈছিল ৰাতিপুৱা ঘপককৈ উঠি আকৌ প্লেন কৰিলোঁ এনেকুৱা মানে পিকনিক এতিয়া বৰ্তমান বজাৰ চজাৰ কৰি আছোঁ বাকীবিলাক আহি আছে সেইখিনি কৰিম আৰু মানে কাৰণবিলাক কৈ আছোঁ লাহে পিকনিক স্পটত গৈ ক'ম যে কিয় কেঞ্চেল হৈছিল মুৰ্গী মাংসটো ইয়াতে লৈ লওঁ ব্ৰইলাৰো ল'ম মানে হেৰি 2 কিলোমান হৈ যাব আজি বজাৰ হিচাপে মানুহ বহুত হৈছে চানডে আকৌ পিকনিক টাইম ন সেইকাৰণে আৰু এতিয়া বৰ্তমান মানে কি আৰু বহুত বস্তু ল'ব আছে বৰ্তমান সেই কমলাটো লৈ লওঁ কমলা আগত আছে চাই লওঁ দাম কেনেকুৱা দা কমলা কেনেকৈ 140 কি কিলো নে ডৰ্জন 140 ইয়াতো কমলা আছে এইবিলাক কমলা কেনেকৈ কমলা কিমান কমলা তাও একটা কমে দিছ 200 টকা 140 কৈছে দেখোন বহুত দাম এইটো বেলেগ এইটো গাৰো হিলছৰ হা এইটো বেছি মিঠা দামটো বেছি হৈছে নেকি চাই লওঁ ৰ'ব আৰু ইয়াত অলপ কমকৈ পাইছোঁ ডৰ্জন 100 টকা 150 টকা মানত লৈ লওঁ ডাঙৰ চাই বাচিব দে বাবা একদম ডাঙৰ মজা চাই সৰুৱে বাৰু চব কিন্তু অলপ মিঠা হ'লে ভাল লাগে আৰু তো কমলাৰ খেল শেষ এতিয়া বেলেগ বজাৰখিনি কৰি আছোঁ ব'লা বেলেগ বজাৰ মানে আলু পিঁয়াজ আদা নহৰু এইবিলাকে আৰু গোটেইখিনি লোৱা হৈ গ'ল এতিয়া মানে হাঁহটো ল'ব আছে হাঁহটো মানে 1 কিলোৱে ল'ম মানে বেছি মানুহ নহয় 8জন মানুহ ধুনীয়াকৈ হাঁহটো হৈ যাব আৰু ব্ৰইলাৰো আছে ধুনীয়াকৈ মিলি যাব আৰু 1 কিলো দি যি দেখিছোঁ বস্তুৰ দাম বহুত দাম দেই কিন্তু ধুনীয়াখিনি মানে কি এইখিনি 10 টকা বাৰু ঠিকে আছে বহুতখিনি পোৱা যায় আৰু মানে এই গাজৰ কেনেকৈ দিছিলে 10 টকা এইটো বহুত পাইছে এইটো বেছি নে বেছি টকাটো দিয়ক এইটো দি ন গাজৰ কিমানকৈ হ'লচেলত বেছি আছে হ'লচেলত নেকি বঢ়িয়া হ'লচেল আৰু গাজৰ কেনেকৈ গাজৰ বেছি আছো কিমান 50 1 কিলো ললে 40 মোক কমাই দিয়ক তো বজাৰ গোটেই হৈ গ'ল আৰু পানী চানী চব্জি চব হৈ গ'ল খালি এটা বস্তু বাকী আছে সেইটো হ'ল মানে কি এই ব্ৰেডটো ব্ৰেকফাষ্টৰ কাৰণে ব্ৰেড লাগিব ন তো এই ডালিমিৰ পৰা লৈ লওঁ এতিয়া খানাপাৰা গণেশ মন্দিৰৰ ওচৰত তেলটো ভৰাই ল'লোঁ যিহেতু ইয়াত তেলৰ দামটো কম ন তো ভৰাই ল'লোঁ এতিয়া ক্লিয়াৰ বাকী এতিয়া চব বস্তু লোৱা হ'ল আৰু আজি কোন যাব আমাৰ লগত চবকে দেখাই আছোঁ ধুনীয়াকৈ প্ৰথমতে এইফালে পিকু আছে আমাৰ মানে ব্ৰেণ্ড এইবিলাক চব ব্ৰেণ্ড এইফালে আছে হিমাংশু প্ৰথমবাৰৰ বাবে বঢ়িয়া তুমি এটা ব্ৰেণ্ড তোমাকো এটা ব্ৰেণ্ডেড হেৰি কৰিম স্পনচৰ কৰিম তোমাক এইফালে জুৰি অপূৰ্বক ভনীয়েক আৰু অপূৰ্বডাল আহিয়ে পোৱা নাই আহি আছে আৰু দুজন আহি আছে সিহঁতৰ মানে কাপল এটা আহি আছে সিহঁতে আহিয়ে পোৱা নাই আহি আছে আৰু এজন
এই গোলাঘাট নে কাম এই নগাঁও সেইটো চাইডৰ পৰা আহি আছে এইটো CSB ব্লগ CSB সেইটো অলপ মানে বেলেগ ব্ৰেণ্ড আৰু এজনী আহি আছে পপি তাই মৰিগাঁৱৰ পৰা আহিছে তাই মৰিগাঁও ব্ৰেণ্ড চব একো ব্ৰেণ্ড মানে সেই ব্ৰেণ্ডবিলাক আহিছে চব ভালকৈ চিনাকি কৰাই দিম আগতে গৈ লওঁ তেলটো ভৰাই দিলোঁ এতিয়া সিহঁতে আহিলে পিছত ডাইৰেক্ট গোটেইকেইটা আহি পাইছোঁ কিন্তু এই মালটো মানে আৰু ঘৰত গৈছে কিয় গৈছে গম পাই এইবিলাকৰ কাৰণে এইবিলাক লাগে এইবিলাক নোহোৱাকৈ ভিডিঅ' চিডিঅ' নহয় নেকি তো আহি আমি সোণাপুৰ পালোঁ আৰু সোণাপুৰ মানে এটা কথা মনত পৰে জুবিন ক্ষেত্ৰ বেলেগ একো নাই চাওক মানুহ আজি চানডে নহয় একদম পুৰা ভিৰ লাগি আছে ইয়াত খালিয়ে নহয় মানুহ আমাৰ চব বস্তু লোৱা হৈছে কিন্তু এটা মষ্ট ইম্পৰ্টেণ্ট বস্তু লোৱা হোৱা নাই সেইটো হ'ল মানে পিকনিকৰ চবতছে ইম্পৰ্টেণ্ট বস্তু সেইটো নহ'লে পিকনিকটো অসম্ভৱ সেইটো হ'ল খৰি যিহেতু খৰিত বনাম ন খৰি ইয়াত পাইছোঁ বাৰু চাওক গোটেই খৰি এতিয়া কিমান কি দাম সুধি লওঁ ৰ'ব মানে খৰি আছেনে খৰি আছে বাৰু এইবিলাক চাওক গোটেই খৰি বাৰু ল'লোঁ অলপ দৌৰিকৈ কিন্তু মানে কেঁচা খৰি ল'লোঁ এতিয়া মানে জ্বলে নে নজ্বলে বা সেইটোৱে চিন্তা লাগিছে ৰ'ব ফাইনেলি তপতলিৰ গলিটো পাইছোঁ আৰু এইফালে CSB দ্য ব্ৰেণ্ড কিমান সময় ৰখিলা 2 ঘণ্টা ৰখিছে আমাৰ কাৰণে বহুত থেংক ইউ কিমান সময় ৰখিছা যে এই ক'ৰ পৰা আহিছে গোলাঘাট এতিয়া নগাঁৱৰ পৰা আহিছে বাৰু কিন্তু মানুহটো এই গোলাঘাটত তো আহি পালোঁ ফাইনেলি বৰ্তমান বাজিল 12টা 5 আৰু এজন এখন ৰখি আছোঁ সেইজনী হ'ল পপি বা ক'ত আছে বিচাৰি পোৱা নাই আশে পাশে আছে নেকি ক'ৰবাত তো আমাৰ আৰু এটা ব্ৰেণ্ড আহি পেলাই পপি ফ্ৰম মৰিগাঁও আৰু অপূৰ্বক চাওকচোন মানে ই ছোৱালী পিছফালে বহাই মানে আমাক পাহৰি গৈছে আমি মানে আহাই নাই নেকি সিয়ে আহিছে ইয়াত তো আমি ধুনীয়া একদম প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে গৈ আছোঁ তপাতলি পিকনিক স্পট আৰু এইটো চাইড মানে মেঘালয় পৰে আৰু ধুনীয়া এটা পৰিৱেশ আৰু মানে এটাই চিন্তা লাগি আছে মোৰ যে মানে জাগা পাম নে নাপাম বা তো পিকনিক স্পট আহি পালোঁ একদম পূৰা মানুহ ভৰ্তি আৰু এই অপূৰ্ব এইকেইটাক মানে বিশ্বাস কৰিব নোৱাৰি একদম হেৰাই গ'ল মানে পিকনিক স্পট দেখি মানে ছোৱালীজন দেখি হেৰাই গ'ল আহিতো পালোঁ এতিয়া মানে কি জাগা বিচাৰি পোৱাত টান হৈছে যি দেখিছোঁ চব টেবুল চেয়াৰ লৈ মানুহ ভৰ্তি বাছ কেইখন চাব বাছ মানে আনকাউণ্টেবল আৰু মূলত ব্ৰেণ্ড এইফালে একদম বিশেষ মৰিগাঁৱৰ ব্ৰেণ্ড পাত্তা চাত্তা নিদিয়ে ইমান মৰিগাঁৱৰ ব্ৰেণ্ড পপি শৰ্মা অলপ কষ্ট হ'ল নেকি বহুত কষ্ট হৈছে ন কি কৰিবা যি খৰচা হয় অপূৰ্ব দিব আজি আমাৰ মানে ইমানেই দেৰি হ'ল মানে জাগাই বিচাৰি পোৱা টান হৈছে পাহাৰৰ ওপৰত মানে গোটেই ভৰ্তি তলত গোটেই ভৰ্তি একদম অলপ সময় বিচাৰাৰ পিছত এই খালী জেগাটো পাইছোঁ ইয়াতে কৰি দিওঁ নেকি মানে ইয়াতে ভাল হ'ব কাৰণ মানে গছ গছনি আছে চাৰিওফালে মানে ৰ'দ চদো নপৰে আৰু মানে চোলা এটা মানে আছে অলৰেডি তো ইয়াতে কৰি দিওঁ চাগে ইয়াতে কৰি দিওঁ ফাইনেলি আমাৰ এই পিকনিকটো মানে ছাকচেছফুল হ'বলৈ গৈ আছে মানে বহুত যন্ত্ৰণা আছিল বহুত বাধকতা আছিল কিন্তু ফাইনেলি আৰু মানে প্লেটফৰ্ম বহাই দিছোঁ আৰু ফাইনেলি মানে পিকনিক এটাত কি হয় মানে প্লেনিং বহুত আগৰ পৰা হ'লে মানে কিছুমান খেলি মেলি হৈ যায় কিছুমানে নাযায় তাৰে ভিতৰত মানে 30% মানুহে যায় মানে কিন্তু আমাৰ ফাইনেলি মানে মেকআপ হ'ল কিবাকিবি কেইজনমান আছিল পাক্ত কেইটামান সিহঁতে বাৰু চাইড কৰাই দিছোঁ চুৱাইপ দেম তো আজি যোনকেইটা আছোঁ একদম পাৰফেক্ট মানুহ তেনেকৈ পিকনিকটো হ'ব আজি এতিয়া বৰ্তমান মানে এই চৌকা জ্বলাব ধৰিছোঁ মানুহ চব ভৰ্তি একদম পূৰা ভৰ্তি মানুহ চৌকা জ্বলাব দিছোঁ ধুনীয়াকৈ কণী বইল দিম ব্ৰেকফাষ্টটো কৰিম মানে ব্ৰেকফাষ্টটো আজি ব্ৰেকফাষ্ট এইটো লাঞ্চ হ'ব তোমালোকে কিন্তু চব্জি ডিপাৰ্টমেণ্ট দেই চব্জি ডিপাৰ্টমেণ্ট বঢ়িয়াকৈ কাটা কিন্তু মাংসখন অলপ তুমিও লাগি দিলে ভাল আছিল অঁ হাঁহৰ মাংস চিকেনটো বাৰু হৈ থাকিবা হাঁহৰ মাংস বনাবা বঢ়িয়া লাগি থকা ইফালেও লাগি আছে এইফালে যি জ্বলি অহা নাই যি খৰি আনিছে কৈছিলোঁ না আমি যি খৰি আনিছোঁ সেই খৰি মানে কালিলৈকে নজ্বলিব সেইকাৰণে মানে আমাৰ ওচৰৰ মানে খুৰাকেইজনে মানে অলপ হেল্প কৰি দিলে জ্বলোৱাত মানে নজ্বলে অলপ বাঁহ খৰি চাহ খৰি লগাই দিছে আৰু এইকেইটাতে এনেই আছে বেকাৰ আহিছে এইকেইটা যিহেতু প্ৰত্যেক পিকনিকত মই মানে টেঙাৰ ডিপাৰ্টমেণ্ট হওঁ ইয়াত টেঙাৰ ডিপাৰ্টমেণ্টত লাগি গৈছোঁ ধুনীয়াকৈ টেঙাৰ চাটনি একদম ভাল বনাওঁ বুলি কয় আৰু মানে চাওক তেতিয়া এজন খুৰাই মানে জুইকুৰা লগাব চেষ্টা কৰি আছিল এতিয়া আহিল চাৰিজনে যুঁজি আছে কেতিয়া জ্বলে আৰু এইফালে আমাৰ CSB ব্ৰেণ্ড যেনেকৈ একদম ব্ৰেডৰ ডিপাৰ্টমেণ্টত আছে তেনেকৈ ব্ৰেড জেম লগাই আছে কিমান বাকী কাম আৰু হৈ গ'ল খাব পাৰিম মানে এতিয়া পাৰিম ঠিক আছে বাৰু তো বৰ্তমান এয়া ব্ৰেকফাষ্ট বুলি মানে ক'বহে পাৰি কিন্তু এইটো ব্ৰেকফাষ্ট নহয় এইটো লাঞ্চ হয় বৰ্তমান বাজিল কেইটা মই চাই আছোঁ ৰ'ব 140 চাহ খাই আছোঁ চাহটো কিন্তু ভাল হৈছে দেই মজা হৈছে প্ৰথমতে ব্ৰইলাৰটোৱে বহাই দিছে যিহেতু ব্ৰইলাৰটো মানে জল্দি হয় ন আৰু মানে সুধাই খাম সেইকাৰণে আগতে বহাইছে ব্ৰইলাৰটো আমি অহা প্ৰায় 1.5 ঘণ্টা হ'ল আৰু এই 1.5 ঘণ্টাৰ পিছত দুজন ব্যক্তি আহি পাইছে কোন আহিছে মই দেখা নোযোগ আহি পাইছে ৰ'ব লৈ আমি হ'ব সমীৰ আহি পেলাই মানে বহুত মানে 1.5 ঘণ্টামান পিছত ৰাস্তা বিচাৰি পোৱা নাছিল ৰাস্তা বিচাৰি পালোঁ তেল নাই প্লাছ নেটৱৰ্ক বহুত প্ৰব্লেম নেটৱৰ্কটো বিচাৰি আছোঁ আধা 1 ঘণ্টা বিচাৰি আছোঁ
ইয়াক সুধি মানে ইয়াত মানে নেটৱৰ্ক নাপায় মানুহ সুধিহে ইয়াক মানে বাকী কাম কৰিব লাগিব আৰু ই নতুনকৈ বিয়া পাতিছে কংগ্ৰেচুলেশ্যন বেয়া নাপাবি বিয়াত যাব নোৱাৰিলোঁ বেয়া পাইছোঁ সেইটো কাৰণে বেয়া পাইছে सबका कुछ प्रॉब्लम होता है ना সেইটোতো বদমাচি কৰিছে ভাই এই বদমাচি কৰা নাই এই বদমাচি কৰা নাই তোৰ বিয়াত মই 3 দিন আছিলোঁ 3 দিন আছিল বাৰু কিন্তু মানে 3 দিন এইবিলাক মডেল এইবিলাক কিন্তু বেয়া নহয় কাম চাম বাদ দি কিনে দিৱালী কাচল কেলা মই কাম মই মৰলোঁ আৰু আৰু জীৱনত বেয়া নাপায় এইটো সেইটো কাৰণে বেয়া নহয় আৰু তোৰ নেক্সট বাৰ্থডে যাম বাৰ্থডে বাচ্চা বাৰ্থডে যাম বাচ্চা বাৰ্থডে যাম তো আহিছে ভাল লাগিছে গোটেইকেইটা এতিয়া আৰু কোনো আহিবলগীয়া নাই ধুনীয়াকৈ আমি খানা চানা গোটেই ৰেডি কৰি আছোঁ এইখন মাংস 3জনী মহিলাৰ মানে হাত লাগিছে এটা কিমান টেষ্ট হ'ব খাই চালেহে গম পাম চাওক অঁ দাদা খালে ভাত খোৱা হ'ল খাবহে আপোনাৰ কি আইটেম মুৰ্গী ছাগলী সুন্দৰ তাক বঢ়িয়াকৈ ৰেডি হৈ আছে সুন্দৰ জুৰি বঢ়িয়াকৈ বনাব দেই মানুহে কয়হে মই কাম নকৰোঁ চাওক ধুনীয়াকৈ হাঁহৰ মাংস ধুই আছোঁ এই যোনে কেমেৰা ধৰি আছে সেইবিলাকৰ কাম নাই অকল চেহেৰা দেখা গৈছে এইবিলাক চব ভিডিঅ'ৰ কাৰণে ভিডিঅ' ৰিয়েল লাইফ নহয় নকওঁ আৰু এইবিলাক ফেক লাইফ তুমি কাম কৰাকৈ আনিছোঁ তোমাক বুজিছা আমি ফটো উঠিলো নহয়তো অকল ফটো আজি এক পিছত 2 পিছ মাংস কম দিম সিদ্ধাৰ্থক টেগ কৰা হ'ব আৰু তাক চলোৱা হ'ব কাৰণ কি কিয়? কৰিব পোৱা নাই আমি উঠিছো এতিয়া উঠিম ন আমি মানে এতিয়া ৰ'দ যাবগৈ ন অপূৰ্ব ৰ'দ বাদ দিয়া, ৰ'দ। নাই কষ্ট কৰিছে অলপ বেছিকৈ কৰিছে। মাংস ই আচল কালপিত ই আচল কালপিত ই আচল কালপিত বহি আছো। কমলা কি হ'ল মই চিলোৱা কমলা নাই এক পিছ মাংস তাক বেছিকৈ দিবা দে কষ্ট কৰিছে এক পিছ মাইনাছ হ'ব এইবিলাক নহ'ব দে এইবিলাক উৎপাদ নহ'ব মোৰ ভাগৰখিনি তাক দি দিবা দে এইয়া আৰু আমাৰ যিটো আৰু এটা আইটেম আছিল হাঁহটো ধুনীয়াকৈ হৈ আছে সেইটো মানে 3-4জনী মহিলাৰ হাত ইয়াত পৰিছে কিমান সোৱাদ হ'ব মানে আনএক্সপেক্টেড কিন্তু এজনীৰ পৰা নাই এইজনীৰ ফটো উঠোঁতে মানে গোটেই পিকনিক দি গৈছে আৰু এইফালে আমাৰ মেইন কুকিং মানে যি খানা বনাওক মানে মই ঘৰুৱা হিচাপত কৈছোঁ মানে যি খানা বনাওক পিকুক বুক কৰক চব খানা বনাই দিব পাৰিব যেনেকুৱা আইটেম লাগে হা যি খানা লাগে তো চব বনাই দিব পাৰে মানে এতিয়া অলপ তলৰ ফালে ওলাই আহিছোঁ ৰ'ব বহুত কাম কৰিলোঁ এটা অলপ তলৰ পৰিৱেশ চাওঁ ৰ'ব কোনে কি খাই আছে কোনে কি কৰি আছে বাছবিলাক আছে ডাঙৰ চব ফালে মানে চানডে ন পুৰা মানুহ আহিছে একদম চবে সামৰিলে আমাৰহে এতিয়া মানে ভাত খোৱাই হোৱাই নাই পিকনিক স্পটতো এনেকৈ মানে কম দামত খৰি পায় কিন্তু আমি দেৰি হোৱাৰ কাৰণে মানে ইমান দেৰি হৈছে আমাৰ মানে মাইণ্ডৰ পৰা ওলাই গৈছে যে খৰি পায় এই জেগাত ইয়াত এখন ব্ৰিজ এখন আছে মানে কি এইটো মানে সেই মেঘালয় বৰ্ডাৰে পৰি যায় সেইটো পাৰে অসম এইটো পাৰে মেঘালয় আৰু তাত এতিয়া একদম নদী বৈ আছে আৰু মানে পিকনিক স্পট বুলি মানে এই ধুনীয়া মানে ফিল্ডৰ পাৰত মানে এই পিকনিক স্পটটো দেখিছিলোঁ কিন্তু এই পাৰত মানে যাব পাৰিনে নাই বা আমিতো এইটো পাৰে খালোঁ কিন্তু চাওক এই বাচন ধোৱা জেগা আছে ধুনীয়াকৈ বাচন ধুই আছে একদম ফেচিলিটি ভালেই বাৰু ধুনীয়াকৈ গোটেইখিনি সুবিধা পাই যায় এইখিনি ঠাই একচুৱেলি মেঘালয়ৰ উমচিয়াং পৰে আৰু ইয়াতে এটা মানে নিজৰা এটা আছে একদম শিলৰে ভৰা কিন্তু সেই নিজৰাটো বিচাৰিয়ে নাপালোঁ এতিয়া মানে কি অলপ এই পিকনিকত তাত যাওঁ মানে কি বা হৈ আছে তাত কাৰি কাৰ্য চাই আহোঁ বেয়া কিয় মেনেজমেণ্ট ইমান বেয়া কিয় হা এইখিনি জেগাত এইখিনি টাইলছ লাগিছিল টাইলছ লাগে টাইলছটো মানে আহি আছে টাইম লাগিব অন স্পট লগাই দিব টাইমিংটো টাইলছৰ ওপৰত খাম এইটো তুমি কালি আহিবা আৰু মোৰ প্লেট নালাগে মোক টাইলছৰ ওপৰতে মানে কালি আৰু কৰে বা আৰু কালি লাগি যাব কাম কালি লাগি যাব চিয়'ৰ গোটেই ঠিক আছে কিন্তু গছ কাটিব নোৱাৰে এটা হ'লে গছ কাটিব নোৱাৰে গছ কটাৰ চিষ্টেম নাই ইয়াত কিন্তু টাইলছ লাগে ইয়াত মোক এটা পইণ্ট 5 টকাকে বনাই দিম বঢ়িয়াকে বঢ়িয়া এইটো গুণ পচামাল এনে থাকে সৰু চলি কাম কৰি আছে ধুনীয়াকৈ এখেতে কথা কি ক'বা এখেতে কথা ব্ৰেণ্ড ব্ৰইলাৰটো মানে সুধাকৈ খোৱাকৈ আনিছিলোঁ টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে অকলে খালে কেনেকৈ হ'বই অকলে তোমাকো খালি তুমি ক'ত থাকা মানি থাকোঁ ইয়াত গুৰুত্বই নাই খোৱা এজন মহান ব্যক্তিয়ে কৈছিল যে আমি পাপৰ খাম আৰু পাপৰ বৰ্তমানলৈকে এই অৱস্থা আৰু সেই মহান প্ৰাণীজন হ'ল এইজন এই পাপৰ কি হ'ব চেহেৰা নেদেখা আপোনাৰ চেহেৰা দেখা হা নাই পাপৰ খায় পাপৰৰ লগত কি লাবৰা লাগে আলু ভাজি লাগে আৰু দালিও লাগে তাক চব খায় বিয়া খাব আহিছে ইয়াতে আমাৰ আইটেম বহুত কিবা কিবি আছে এইটো হ'ল ব্ৰইলাৰ চিকেন এইটো হ'ল হাঁহ এই মালটো কি বেঙেনা পিটিকা আচ্ছা অলপ বেলেগ ষ্টাইলত অলপ ক্ৰীম চিম দিয়া আছে এইটো পোলাও
এইটো পিছত এইটো মানে পনীৰ চালাড মানে মিক্স আছে আৰু চব এইটো বাৰু সেই আৰু এইটো ভাত তো আমি এইকেইটা আছোঁ প্লেন ছাকচেছফুল আৰু কি গান গাবা কোৱা মোৰে তাই ল'ৰা পঢ়াটো গৰু গাধা মেট্ৰিকত নালাগে এইবিলাক গান নালাগে হা পাপৰ নালাগে পাপৰ এইবিলাক ননচেন্স মানুহবিলাকৰ কাৰণে ধৈৰ্য নাই হা পাপৰৰ দায়িত্ব লৈছিলা হা পাপৰ কোনে খাব হা পাপৰো খোৱা নেকি পাপৰৰ দায়িত্ব লৈছিলা হা পাপৰৰ এই অৱস্থা এখন কি বিয়া পাইছে এখন কি বিয়া পাইছে পাপৰ খোৱা হা মোৰ ডাইলগ মোকে মাৰা বিয়া পাইছা মোৰ ডাইলগ মোকে মাৰা পাপৰ বাকী এনে মই চব খানা বনাই কৰি দিলো তোমালোকে খোৱা এতিয়া হয় নেকি তুমি নোখোৱা ন ঠিক আছে যা লগ পাম অহা বছৰ লগ পাম না অপূৰ্বাই পাপৰ পৰিলে তোমালোকক কষ্ট দিয়া নাই আৰু কষ্ট দিয়া নাই এই বালটো তুমি আনি তুমিয়ে খোৱা কি খাব জানা বনাব নাজানা মেইনলি পোলাওটো কেনেকুৱা হৈছে পোলাওটো বাপৰে ইছু বনাইছে কিন্তু দেই থেংক ইউ পোলাওটো একদম ধুনীয়াকৈ খোৱা দেই একদম বঢ়িয়াকৈ খোৱা পোলাওটো ৰ'ব বহুত ভিডিঅ' চিডিঅ' কৰিলোঁ এতিয়া খোৱাৰ সময়ত অন্তত মানে শান্তিত খাওঁ ৰ'ব একদম কি আইটেম মজা লাগি আছে এতিয়া ধুনীয়াকৈ খোৱা চোৱা হৈ গ'ল এতিয়া অকল খালে নহ'ব ন বাচন ধোৱাটো মেইন তো এই ওচৰত নদী আছে নদীত বাচনখিনি বঢ়িয়াকৈ ধুই আহোঁ ব'লা মই চব অকলে যাব লাগে আৰু কোনো নাহে তপাতলিত কিন্তু বাচন ধোৱাৰ চিষ্টেমটো কিন্তু একদম মজা ধুনীয়াকৈ চিৰি বনোৱা আছে একদম নদীৰ পাৰত তাত গৈ ধুনীয়াকৈ বাচনখিনি ধুই আহিলে হ'ল এই সাক্ষী কোনো বাচন ধোৱা মানুহ নাই চব ধোৱা মেলা হৈ গ'ল ক্লিয়াৰ ধুনীয়াকৈ খানাটো খালোঁ আৰু এতিয়া পুলিচে ছিগনেল দি দিছে ইয়াৰে ফৰেষ্টৰ সিহঁতে মানে পটাপট ওলাই দিব লাগে কাৰণ ইয়াত মানে ৰাতি সেই বনৰীয়া হাতী আৰু মানে বাঘো ওলাই বুলি মানে কোৱা হয় পটাপট ওলাই দিব দিছে পটাপট আমি ওলাই দিওঁ যিমান যিহওক নিয়ম ভংগ নকৰোঁ তো বছৰৰ শেষৰ ভাগৰ পিকনিকটো শেষ তো বহুত ভাল লাগিল যিহেতু মানে 25 চনটো বহুত বেয়া গ'ল ন ভাবিলোঁ পিকনিক এটা খাম মানে প্লেন হৈ আছিল কিন্তু মানে হঠাৎ কেঞ্চেল হোৱাৰ পিছত মানে আজি কমপ্লিট হৈ গ'ল ধুনীয়াকৈ ইয়াতে ভিডিঅ'টো শেষ কৰোঁ তো কেনেকুৱা পালে জনাব বৰ্তমান হেৰি আছোঁ ইয়াতে মানে তপাতলিৰ লাইনতে আছোঁ হাইৱেত তো অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়া আৰু বাই